সাদৰ সম্ভাষণ জনালোঁ। মই দীপামণি বৰুৱা নুনমাটিৰ পৰা কৈছোঁ আৰু আজি আপোনালোকক এটা একেবাৰে সামান্য এটা ৰেচিপি বনাই দেখাম। যিহেতু তাৰ বাবে লাগিব আটা, ময়দা আৰু এইখিনি সামগ্ৰী লৈছোঁ। আমুলৰ পনীৰ, ক্ৰীমো লওঁ, তাৰপিছত বাটাৰ ইমান ইউজ নকৰোঁ, চীজ লৈছোঁ আৰু এইটো হৈছে আমুল ঘি। তাৰ বাবে মই আটা ময়দাখিনি সমান পৰ্চনত মিলাই মাৰি থৈ দিছোঁ। তাৰপিছত আমি আৰম্ভ কৰোঁ আজি ৰেচিপিটো। আৰু যিহেতু মই আজি চিজি পনীৰ ৰোল বনাম, তাৰ বাবে অকণমান ভেজিটেবল লৈছোঁ। পিঁয়াজ, পনীৰটো মিহি মিহিকৈ কুটি লৈছোঁ, তাৰপিছত গাজৰ আৰু কেপচি দিয়া নাই, ফ্ৰেঞ্চ বিন আৰু বিলাহী কুটি লৈছোঁ। আৰু এয়া অমুল পনীৰ, যিহেতু টুকুৰা টুকুৰকৈ থাকে, তথাপি ৰোলত দিবৰ কাৰণে ভাল হয়, সেইকাৰণে আৰু মিহি মিহিকৈ অলপ কুটি লৈছোঁ। প্ৰথমতে মই ৰুদ্ৰ আৰু আমাৰ প্ৰিয়ংকালৈ বহুত বহুত ধন্যবাদ দিছোঁ যে আমাক এনেকুৱা এটা পেজ দিছে, আৰু আশা কৰোঁ তোমালোকে আগলৈও আমাক এনেকৈ প্লেটফৰ্মটো দি ৰাখিবা, যাতে আমি নতুন ধৰণৰ ৰেচিপিবিলাক সকলোৰে আগলৈ আনিব পাৰোঁ। আহকচোন আজি মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। নেদেখাবি আৰু প্ৰথমতে কেৰাহীটো গৰমাই আৰু তাৰ লগতে মই মাৰি থোৱা আটাৰ পৰা এটা লাডু তৈয়াৰ কৰি এখন ৰুটি বনাই। এনেই আটাখিনি মাৰোঁতে মই অকণমান ৰিফাইন, অলপ নিমখ এনেকৈ দিছোঁ, বেলেগ একো দিয়া নাই। বেকিং পাউডাৰ দিয়া নাই। এনেকৈ চীজ ৰোল বনালে খাবলৈ অত্যন্ত ভাল হয়। টাখন বহাই থওঁ গৰম। টাৱাখন এইফালে গৰম হ'বৰ কাৰণে বহাই দিওঁ। ভেজিটেবলখিনি মই অকণমান বাটাৰ দি পেলাই লৰাই দিওঁ। কোনোবা লাইভত আহিছে নেকি? ধন্যবাদ যিসকলে অকণমান চাই আছে। প্ৰথমতে মই অকণমান গেছটো কমাই লৈছোঁ যে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিম। তাৰ লগে লগে বিলাহীখন দি দিলোঁ। বেছি খুব লৰাব নালাগে, মানে খুব তাপত ৰাখিব নালাগে। এবাৰ কুটি লোৱা বিনখিনি দিলোঁ, তাৰপিছতে গাজৰখিনি দিলোঁ, আৰু শেষত মই পনীৰখিনি দি অলপ সময় লৰাই দিওঁ। অকণমান নিমখ শেষ কৰি দিম, চল্ট অকণ লাগিব।
ৰুটিখন আৰু অলপ বহলাই লৈছোঁ। ৰোলৰ ৰুটিখন পাতল হ'লেহে খাই ভাল লাগে। তাৱাখনো গৰম হৈছে, গতিকে তাত অকণমান ঘিউ দি দিওঁ। ঘিউ দি এয়া অমুলৰ ঘি অলপ তাৱাখনত লগাই লৈছোঁ। ধুনীয়া গৰম হৈছে। গেছটো কমাই চাউলখিনি ভালকৈ বেয়া কৰি ল'ব, তেতিয়া ধুনীয়াকৈ সিজিব। আৰু ভেজিটেবলৰ পানীটো নোহোৱা হৈ গৈছে। এইটো আমি এতিয়া গেছটো অফ কৰি থৈ দিম। ৰুটিখন হৈছে এখন হৈছে। আৰু এখন পকাই দিছোঁ। আজি আমি দুখনেই বনাই দেখাওঁ, কাৰণ নহ'লে বহুত সময় দৰকাৰ হৈ যায়। আমি এতিয়া ৰোলৰ কাৰণে দুখন ৰুটি পালোঁ, আৰু আমি এতিয়া ইয়াতে ভেজিটেবলখিনি এয়া কৰি দিওঁ, মেৰিয়াই দিওঁ।
ইয়াতে আমি চিজ এড কৰি দিওঁ চিজটো এড কৰি দিওঁ আৰু অকণমান টেষ্টৰ কাৰণে আমি ইয়াতে অমুল ক্ৰীমো এড কৰি দিওঁ কেতিয়াবা অমুলৰ পানীটো ওলাইতো সেইকাৰণে এটা সৰু বাতি এটা ৰাখি উলিয়াই লওঁ নাই আজি ধুনীয়াকৈ ওলাইছে এয়া হৈছে আমুল ক্ৰীম তেতিয়া অলপ জুচি ভাৱ এটা আহিব খাই মানে খুবেই ভাল লাগিব তো এতিয়া মেৰিয়াই দিওঁ ধুনীয়া গোন্ধ এটা আহিছে আপুনি এনেকৈ বাটাৰ পেপাৰ তলফালে দিব পাৰে বাটাৰ পেপাৰ দিলে ধৰিব ভাল হয় আৰু প্লেটিঙৰ কাৰণে মই এনেকৈ এয়া ৰেডি কৰিছোঁ আৰু এটা কাটি দিম টমেটো চাওকচোন আজি আপোনালোকৰ আগলৈ এইটো মই চিজি পনীৰ ৰোল আপোনাৰ আগলৈ আনিলোঁ তাতে অকণমান টমেটো চচেৰে সজাই দিছোঁ খাবলৈ বা গোন্ধটো খুবেই ভাল হৈছে আৰু খাবলৈও নিশ্চয় সোৱাদ হ'ব গতিকে আপোনালোকে এনেকৈ বনাই খাওক ধন্যবাদ